খাৰঘুলি জুবিন গাৰ্গৰ বাসগৃহত থকা 2008 চনৰ পৰা এজন ব্যক্তিয়ে মুখ খুলিলে। অৱশেষত সাধন নাথে মুখ খুলিলে। জুবিন গাৰ্গৰ লগত 2008 চনৰ পৰা একেলগতে থাকিছিল সাধন নাথ। আৰু সেই সাধন নাথেই জুবিন গাৰ্গৰ খাৰঘুলি ঘৰত বসবাস কৰি আছিল। 13 ছেপ্টেম্বৰত শেষবাৰৰ বাবে সাধন নাথক লগ কৰিছিল জুবিন গাৰ্গে। খাৰঘুলি ঘৰটো সম্পূৰ্ণ হৈ নুঠাৰ বাবে ছিংগাপুৰৰ পৰা আহি সাধন নাথৰ লগত কথা পাতিছিল যে ছিংগাপুৰৰ পৰা আহি তেওঁ খাৰঘুলিৰ নতুন ঘৰটো টাইলছ লগোৱা কথা বহু সময় ধৰি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গে কথা পাতিছিল। আৰু সেই কথাই শেষ কথা হ'ল সাধন নাথৰ লগত। সাধন নাথে ক'লে যে সিদ্ধাৰ্থ শৰ্মাৰ সকলো কথা জুবিন গাৰ্গে সকলোবোৰ শেষত গম পাইছিল। জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি উপাৰ্জন কৰিছিল, সিদ্ধাৰ্থ শৰ্মাই যে সৰলোকি কৰি তেওঁ নিজেই পকেট গৰম কৰিবলৈ লৈছে, সকলোবোৰ কথা ইতিমধ্যে গম পাইছিল জুবিন গাৰ্গ ডাঙৰীয়াই। আৰু সেই গম পোৱাটোৱে কাল হ'ল নেকি জুবিন গাৰ্গ ডাঙৰীয়া। সাধন নাথক এতিয়া CIDয়ে SITয়ে জেৰাৰ চলাইছে। আৰু ইজনৰ পিছত সিজনক জেৰাৰ চলোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মা কেনেকুৱা মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা আচাৰ ব্যৱহাৰৰ পৰা ধৰি সকলোবোৰ তথ্য CID আৰু SITয়ে ল'বলৈ চেষ্টা কৰিছে। সেই গতিকে সকলোৱে তেওঁ চৰিত্ৰৰ কথা উদঙাই দিছে। সাধন নাথেও ক'লে যে সিদ্ধাৰ্থ শৰ্মাৰ এজন আচাৰ ব্যৱহাৰত যে ভাল নাছিল আৰু তেওঁ ওচৰলৈ জুবিন গাৰ্গৰ ওচৰলৈ যিসকল লোক আহে সেই লোকসকলক সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ ডাঙৰীয়াক লগ কৰিবলৈ নিদিয়ে, কাৰণ তেওঁ আধা ৰাস্তাৰ পৰাই উভতাই পঠিয়াই বুলি সাধন নাথে বক্তব্য আগবঢ়ালে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যে এজন অসৎ চৰিত্ৰ মানুহ আছিল সেই কথাটো প্ৰকাশ পাইছে। কাৰণ অসৎ চৰিত্ৰ মানে তেওঁ স্বভাৱ এনে আছিল যে আচাৰ ব্যৱহাৰ তেওঁ খুব ভাল নাছিল। আৰু জুবিন গাৰ্গে সকলোবোৰ কথা গম পাইছিল। অৱশেষত গম পোৱাৰ বাবেই হয়তো এই প্লেনিংটো কৰি ছিংগাপুৰতে শেষ সিদ্ধান্ত কৰি জুবিন গাৰ্গক শেষ কৰা প্লেনিং পাতি সিদ্ধাৰ্থ শৰ্মাই এই কামটো কৰিলে। এতিয়া সকলোবোৰ তথ্য ওলোৱাৰ পাছত কি হয় অসমৰ ৰাইজে সকলোৱে গম পাই আছে। আৰু অসম চৰকাৰক এটাই অনুৰোধ কৰি আছে যে জুবিন গাৰ্গ ডাঙৰীয়াক যি এনেকুৱা অত্যাচাৰ কৰি হত্যা কৰিলে তেওঁলোকৰ ফাঁচি হ'ব লাগে। গতিকে সকলো বাছ বিচাৰৰ পাছত তেওঁলোক দুজনৰ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিকোনো এটা আইনী ব্যৱস্থা হ'বগৈ বুলি আমি আশা কৰিছোঁ। গতিকে মোৰ চেনেলৰ যোগেদি আপোনালোকক মই মোৰ কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।